পঞ্চায়তে মাতি আছে মই দিব পৰা নাই কেইদিন পিছত মই মোটামুটি নৱেম্বৰৰ 15 পিছত আমাৰ আকৌ বিধানসভা আৰম্ভ হ'ব মোটামুটি যিমান জৰুৰী প্ৰগ্ৰাম আছে আজি কংগ্ৰেছে যদিও কিছু কংগ্ৰেছত কেইবাজনো লিডাৰ আৰু বিধায়ক ভাল নহয় এইটো একচুৱেলি ভুল কথা এইটো ৰাইজৰ জনসাধাৰণে অসমৰ জনসাধাৰণে বিবেচনা কৰিব এআইডিএফৰ বিধায়ক এইবাৰ 2026 নিৰ্বাচনত বহুকেইজন জিকিব ইয়াত কোনো সন্দেহ নাই আমাৰ দলীয় কাজকৰ্ম যথেষ্টভাৱে সুন্দৰ চলিছে আৰু নিৰ্বাচন যিমান মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত এতিয়াও আছে এইবাৰ 26 মই মোৰ কমিটিৰ আৰু কৰ্মৰ ওপৰত বিশ্বাস কৰোঁ মই প্ৰতিখন মিটিঙত আপোনালোকৰ মই কাম কৰিছোঁ বা আপোনালোকৰ আস্থা আছে মোৰ মই বেলেগ ৰাইজৰ লগত আছোঁ আৰু বিশেষকৈ ধুবুৰী জিলাত যিটো কৰাপশ্যন মই মাইকত ৰাজহুৱাভাৱে কৰোঁ এতিয়া কিয় আমাৰ ঘৰত তৃতীয় কিস্তি দ্বিতীয় কিস্তি কাৰণে পিছে অৰুণোদয় আপুনি হিন্দু মুছলিম উভয় কমিউনিটি কিমান বিধৱা মহিলাসকলে ইয়াত আহিছে কিমান অবিবাহিত আহিছে হেণ্ডিক্ৰাফ্ট এটাও পোৱা নাই যিসকলে টকা দিছে এইবিলাক বিজেপি কমিটিৰ মেম্বাৰ আছে আৰু এই মেম্বাৰখিনিয়ে বেছিভাগ আছিল মাইনৰিটিৰ মেম্বাৰ তেখেতসকলে পইচা কালেক্ট কৰি বিজেপিৰ ফোন লিডাৰ দিছে যাৰ কাৰণে যিবিলাক আচল অৰ্থত অৰুণোদয় পাব লাগিছিল এইবিলাক বঞ্চিত হৈছে এইবিলাক লৈ মই আমাৰ গাৰ্জেন মন্ত্ৰী মহোদয় আমাৰ ডিচি ডাঙৰীয়াক কেইবাবাৰো মিটিঙত উত্থাপন কৰিছে যে 1 বছৰ বাহিৰে অৰুণোদয় সঠিক ব্যক্তি এটাও দিয়া নাই আমাৰ যিটো কথা আছিল বিধায়ক হিচাপে মোক যিখিনি দিছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখিনি মই সফলভাৱে বিধৱা হেণ্ডিক্যাপ আৰু অবিবাহিত 2026 চনত এআইডিএফ আৰু কংগ্ৰেছৰ মাজত মৃত্যুটা হ'ব নেকি কংগ্ৰেছে এতিয়াও আমাক কোনো জনোৱা নাই আৰু এআইডিএফে উপজাতি কাৰণত মিত্ৰতা নকৰে বুলি সিদ্ধান্ত আমি লৈছোঁ আমাৰ সিদ্ধান্তত আমি অটল আমি একলা চলিম 26 চনৰ নিৰ্বাচনৰ পিছত যদি কোনো দলৰ প্ৰয়োজন হয় তেতিয়া আমি বিবেচনা কৰিম স্বাস্থ্য সামগ্ৰী অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ অৰ্থত যি দল আগবাঢ়ি আহিব তেতিয়া আমি মিত্ৰতাত অৱতীৰ্ণ হ'ব পাৰিম এতিয়ালৈকে কংগ্ৰেছ বা অইন কাৰোৰ লগত আমাৰ মিত্ৰতাৰ কোনো আলোচনা হোৱা নাই যদি কংগ্ৰেছে অফিচিয়েলি লেটাৰ দিয়ে তেতিয়া আমাৰ দলে তথা আমি বিবেচনা কৰিম এবাৰ 26 নিৰ্বাচনত জিকিলে আমাৰ যিহেতু আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ ধুবুৰী জিলা এখন নালিয়া বেৰভাঙি অঞ্চল পৰিছে এই পিছপৰা অঞ্চলত মানে কি আপুনি মানে উদ্যোগ ল'ব কি কাম কৰিব এবাৰ জিকাৰ পিছত চাওক ধুবুৰী অসমৰ ভিতৰত আটাইতকৈ ধুবুৰী গোৱালপাৰা জিলাবিলাক অনুন্নত ইয়াত কমিউনিকেশ্যনৰ অৱস্থা বৰ বেয়া গাঁও অঞ্চলত যিখিনি বিধায়ক পুঁজি দিয়ে সেই পুঁজিৰে কাম কৰা সম্ভৱ নহয় 15 ফাইনেন্স গুচি গৈছিল পঞ্চায়তত 16 ফাইনেন্স এই পইচাখিনিৰে আপুনি ৰাস্তা বনাব নোৱাৰে MGNৰেগাত এনেকুৱা ক্ৰাইটেৰিয়া বান্ধি দিছে আপুনি আৰু MGNৰেগাত কাম কৰা সম্ভৱ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াত ইমান কঠোৰ নিয়ম বান্ধি দিছিল যাতে পাব্লিকৰ কাম নহয় আমাৰ অসমত যেহেতু আমাৰ ৰাস্তা ঘাটৰ প্ৰব্লেম আছে কালভাৰ্টৰ প্ৰব্লেম আছে আপাৰ আসামৰ ৰাস্তাবিলাক গোটেই ঠিক হৈছে কাৰণে MGNৰেগাত ইমান কঠোৰ ধাৰা দিছে বুলি মই ভাবোঁ আৰু বিধায়ক হিচাপে মই জিকিম নিজিকিম এইটো পিছৰ কথা বৰ্তমানো মই প্ৰতিশ্ৰুতি দিছোঁ মই ইয়াত নালিয়া পঞ্চায়ততে দুখন কবৰস্থানৰ টকা এনাউন্স কৰিলোঁ এটা কালভাৰ্টৰ এনাউন্স কৰিলোঁ এটা মছজিদৰ টয়লেটৰ এনাউন্স কৰিলোঁ আৰু এটা ৰাস্তাৰ এনাউন্স কৰিলোঁ যিখিনি বেছিক সমস্যা আছে মোৰ যিখিনি পুঁজি আছে মোৰ কেপাচিটিৰ বাহিৰত গৈ মই ডেভেলপমেণ্ট কৰাৰ কাৰণে আমাৰ চেনেলৰ যোগেদি এবাৰ আমাৰ দৰ্শকক মানে পাব্লিক ৰাইজক কি জনাব মই গোটেই মিডিয়া চেনেল যিমান ইয়াত সদস্যসকল আছে আপোনালোকক এইখিনি অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে ৰাইজক এইখিনি অনুৰোধ জনাম অহা বিধানসভা নিৰ্বাচনত এই সাম্প্ৰদায়িক বিজেপিৰ যি অত্যাচাৰ ইয়াক প্ৰতিহত কৰাৰ কাৰণে এআইডিএফৰ প্ৰয়োজন আগতো আছে বৰ্তমানো আছে 26 চনত এআইডিএফৰ ভূমিকা মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত আমাৰ এইবিলাক প্ৰতিবাদ চলাই থাকিব লাগিব বাংলাদেশীক যদি বিতৰণ কৰিব লাগে যদি বাংলাদেশী প্ৰকৃত অৰ্থত আছে এজ পাৰ আইনীভাৱে নর্মস অনুযায়ী কোর্টে যদি ডিপুট কৰিব দিয়ে ডিপুট কৰিলে আমালোকৰ কোনো বাধা নাই কিন্তু ভাৰতীয় নাগৰিক বাংলাদেশৰ নামত অত্যাচাৰ কৰাত এআইডিএফ কেতিয়াও মনে মনে বহি নাথাকে